তো হে গাইজ গুড মৰ্ণিং আহি গ'লো মই পাপু ভাই তো গাইজ আজি থাম্বনেল আৰু টাইটেল চাই পেলাই আপোনালোক গমেই পাইছে আজি ভিডিঅ'টো কেনেকুৱা হ'ব লগা যাই আছে তো গাইজ সকলোৰে এটা কমন প্ৰশ্ন মই ব্লেক এণ্ড হোৱাইট কিয় বাদ দিলোঁ মোক সিহঁতে উলিয়াই দিলে নেকি বা বিকাশ দাই মোক ভিডিঅ' কৰিব নিদিয়ে নেকি মানে চবৰে এটা কমন প্ৰশ্ন চবেই সুধি আছে কিয় ভিডিঅ'ত নাযাওঁ বা পইচা পাতি নেদে নেকি কিবা কাজিয়া লাগছে নেকি XYZ কুৱেশ্যন চবৰে তো চব কুৱেশ্যনৰ আজি গোটেইখিনি সমাধান কৰি দিম মই কেনেকুৱা কি হোৱাৰ কাৰণে মই ব্লেক এণ্ড হোৱাইটত ভিডিঅ' কৰিব জনাই মই গোটেইখিনি কথা আজি এই ভিডিঅ'টোৰ দ্বাৰাই কম তো ভিডিঅ'টো অকণমানো স্কিপ নকৰি আপোনালোকে একদম লাষ্টলৈকে চাই থাকক তেতিয়াহে গম পাব কিয় মই ব্লেক এণ্ড হোৱাইটত যোৱা নাই আৰু গাইছ আপোনালোকে ভাবিব পাৰে এই নদীৰ মাজত সদায় কি কৰি থাকে এই জংঘলৰ মাজত মই আচলতে প্ৰকৃতি ভাল পাওঁ এই নেচাৰ চাওকচোন কি সুন্দৰ এটা পৰিৱেশ আমাৰ ইয়াতে পাগলাদিয়াৰ পাৰত তো মানে ৰাস্তাটো ভিডিঅ' বনাব পাৰোঁ নৰা নহয় ঘৰৰ কাষতে ধুনীয়া পৰিৱেশ আছে কিন্তু ইয়াতে হাল্লা হুল্লা নাই এটা মজা একদম মাইণ্ডটো কুল হৈ থাকে তো কুল মাইণ্ডত ভিডিঅ'টো বনাই আছোঁ আজি তো সেইগিলা বাদ দিয়ক ধুনীয়াকৈ ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ তো ফাৰ্ষ্টতে ক'ব যাই আছোঁ মই বিকাশ দাৰ কথা মানে মোৰ এটা ইউটিউব চেনেল আছিল গাইছ এতিয়াও আপোনালোকে ইউটিউবত চাৰ্চ কৰি পাব চৰাই এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেল আছে এটা মোৰ চৰাই এণ্টাৰটেইনমেণ্ট বুলি চাৰ্চ কৰি পাব আপোনালোকে তো সেইটো চেনেলত মই ইণ্টাৰভিউ লৈছিলোঁ আৰু বিশেষ কিবা কানি বস্তু দেখাইছিলোঁ সেইটো চেনেলৰ যোগেদি তো সেইটো চেনেলৰ যোগেদি মই বিকাশ দাক লগ পাইছোঁ বিকাশ দাৰো ইণ্টাৰভিউ ল'ব গৈছিলোঁ মই একদিন তো ইণ্টাৰভিউ লোৱাৰ শেষত মই বিকাশ দাক কৈছিলোঁ যে বিকাশ দা ময়ো মানে এক্টিং কৰি ভাল পাওঁ যদি কিবা ৰোল থাকে সৰু সুৰা একদম সৰু যদি ৰোল থাকে তেতিয়াহ'লে মোক ক'বা মই কৰিবলৈ চেষ্টা কৰিম তো বিকাশ দা হ'ব বুলি কৈছিল তাৰপিছত ৰিটাৰ্ণ ঘৰত গুচি আহিলোঁ ঘৰত অহাৰ পিছত বিকাশ দাৰ নাম্বাৰটো লৈ আছিলোঁ মই বিকাশ দাক ফোন কৰিও কৈছোঁ যে বিকাশ দা হেৰি থাম্বনেলো বনাওঁ মই যদি থাম্বনেল বনাব লাগি কেতিয়াবা লাগেই তেতিয়াহ'লে মোক যোগাযোগ কৰিব পাৰোঁ তো থাম্বনেলখন মই ধুনীয়াকৈ বনাবলৈ চেষ্টা কৰিম তো তাৰপিছত বিকাশ দাৰ লগত এনেকৈ সম্পৰ্ক ভালেই হ'ল মোৰ আৰু নিজৰ দাদাৰ নিচিনা বিকাশ দা তো বিকাশ দাই ক'লাক যে থাম্বনেল কেইখনমান বনাই দিয়া মোক এনেকৈ ভিডিঅ'ত থাম্বনেল বনোৱা কৰিলোঁ মই আৰু সিহঁতৰ ব্লেক এণ্ড হোৱাইটৰ তো থাম্বনেল বনালোঁ তাৰপিছত বিকাশ দাই কৈছে যে আমাক আৰ্টিষ্ট এটা লাগে তো কিছুমান ৰোল কৰিব পাৰিবা তুমি আহা তাৰপিছত সেনেকৈ গেলোঁ মই আৰু ধুনীয়াকৈ আপোনালোকে ভিডিঅ'বিলাক দেখা পোৱা আৰম্ভ কৰিলাক তো ভিডিঅ'বিলাক ধুনীয়াকৈ মই এক্টিং কৰি আছোঁ যিমান পাৰোঁ মই চেষ্টা কৰিছোঁ এক্টিং কৰিব গ'লে ব্লেক এণ্ড হোৱাইটৰ লগত তো সেনেকৈ এক্টিং কৰি যাই আছোঁ ৰাইজৰ মৰমো পাইছোঁ খুব ধুনীয়াকৈ তো বিকাশ দাই ক'লাক যে ধুনীয়া এক্টিং হয় তোমাৰ তো পাৰ্মানেণ্টলি থাকি যায় ইয়াতে তো থাকিলোঁ তো সেনেকৈ আমি ধুনীয়া আৰু সম্পৰ্ক একদম মানে দাদা ভাইৰ নিচিনা সম্পৰ্ক হৈ গ'ল গোটেইকেইজনৰ লগতে মোৰ ভাল সম্পৰ্ক ৰাকুল দা হওক জানদীপ দা হওক বা ত্ৰিদীপ দা হওক বা বিকাশ দা হওক গোটেইকেইটা টিম মেম্বাৰ গোটেইকেইজনৰ লগত মই মানে বহুত ভাল সম্পৰ্ক এতিয়াও মোৰ ভালেই সম্পৰ্ক তো কিহৰ কাৰণে মই ব্লেক এণ্ড হোৱাইটৰ পৰা ওলবা লগা হ'ল কিহৰ কাৰণে মই ব্লেক এণ্ড হোৱাইট বাদ দিব লগা হ'ল আজি মই সেইখিনি কথা গোটেইখিনি এক্সপ্লেইন কৰি আপোনালোকক ক'বলৈ চেষ্টা কৰিম বিকাশ দাৰ লগত ৰাতি মানে 12টা এটাতো ফোন কৰোঁ বিকাশ দাক তো বিকাশ দাৰ লগত মই স্ক্ৰিপ্ট সম্পৰ্কে আলোচনা কৰোঁ যিহেতু আমাৰ ব্লেক এণ্ড হোৱাইটত কোনো ধৰণৰ স্ক্ৰিপ্ট মানে নাথাকে মানে আলোচনা ভিত্তিক হয় কনচেপ্টটো গোটেইখিনি চব ফিল্ম বা বেলেগ ধৰণৰ সেনেকুৱা কনচেপ্টৰ কথা বেলেগ এনে আৰু নৰ্মেল কমেডি ভিডিঅ'ত আমি ধুনীয়াকৈ আলোচনাৰ ভিত্তিক কৰোঁ কথাখিনি মানে ভিডিঅ'টো কনচেপ্টটো তো বিকাশ দাৰ মই আলোচনা কৰোঁ জানদীপ দাও আলোচনা কৰি ধুনীয়াকৈ তো আমি এনেকৈ আলোচনা কৰি টিমৰ ভিতৰতে ভিডিঅ' আমি প্ৰস্তুত কৰোঁ আৰু ৰাইজে চাই খুবেই ভাল পায় তাৰো মাজতে আমি বহাগত এখন বিহু প্ৰগ্ৰেমো কৰিছোঁ কমেডি শ্ব' কৰিছোঁ তাতেও ৰাইজে বহুত মৰম দিছে আৰু মানে পে'মেণ্টৰ কথা ক'ব লাগিলে বিকাশ দাই মানে বহুত ধুনীয়া পে'মেণ্ট কৰিছিল মোক মানে মই চলিব পৰাকৈ পে'মেণ্টখিনি দিছিল আৰু ধুনীয়াকৈ আৰু পইচা পাতি মানে মই মানে নোখোজাওঁতে বিকাশ দাই মোৰ একাউণ্টত ভৰাই দিছিল পইচা যেতিয়াই যি লাগে মানে বিকাশ দাই ধুনীয়াকৈ পইচা দিছিল আৰু যেতিয়া আমি কমেডি প্ৰগ্ৰেম কৰিব যাওঁ বিহুৰ শ্ব'ত ষ্টেজ প্ৰগ্ৰেম তো তাতেও ধুনীয়া পে'মেণ্ট দিছিল মোক মানে গোটেইখিনিতে আৰু খুব ধুনীয়াকৈ মৰম কৰিছিল গোটেইকেইজন নিজৰ ভাইটি বুলি মৰম কৰিছিল মোক মানে কিহৰ কাৰণে মই ওলবা লগা হ'ল মই সেইখিনি কথা ক'ব যাইছোঁ গাইছ চাওক মোৰ ঘৰ হৈছে নলবাৰী বালিলেচা কালী মন্দিৰৰ কাষত বৰমুৰিগোনা গাঁৱত ঠিক আছে আমাৰ ইয়াৰ পৰাই ধমধমাক লাগি বিকাশ দাৰ ঘৰ হৈছে ধমধমাৰ মহিনাত তো ধমধমাক লাগি আমাৰ ইয়াৰ পৰাই মোটামুটি 20 কিলোমিটাৰৰ ডিষ্টেঞ্চ অহা যোৱাই আমাৰ 40 কিলোমিটাৰ হৈ যায় মোৰ তো মোৰ অলপমান প্ৰব্লেম হয় সেনেকৈ মই যিহেতু নাটক কৰোঁ বা বেলেগো মোৰ ইউটিউব চেনেল আছে তো তাতেও মই লাগবা লাগে বা কি শ্বৰ্ট ফিল্মো কৰোঁ মাজে মাজে বেলেগ চেনেলত এফালেতো নাটকখন আছেই তো সেনেকৈ অলপমান মিলোৱাটো দিগদাৰ হৈ গৈছিল তাতে ব্লেক এণ্ড হোৱাইটত প্ৰায় 9 মাহ 8 মাহ ধৰক সেইখনমান কৰিছোঁ আৰু 9 মাহ 8 মাহ কৰিছোঁ মোটামুটি বহুতখিনি ভিডিঅ' কৰিছোঁ প্ৰেম লীলা হওক মানে এনেকুৱা ভাইৰেল ভিডিঅ' বহুত কৰিছোঁ আপোনালোকে বহুতখিনি ছাপোৰ্ট কৰিছে মৰম দিছে তাৰ সেই মোৰ আশীৰ্বাদ আৰু বিকাশ দাহঁতে যি মোক লৈছি তাৰ কাৰণে মই বহুত বেছি ধন্যবাদ তেখেতসকলক আৰু এই মানে উপহাৰ বুলিয়ে কৈছোঁ মই কেতিয়াও জীৱনত পাৰিব নোৱাৰোঁ উপহাৰ সেইখিনি আৰু সেইকাৰণে হয়তো মোক 2-4টা মানুহে চিনি পায় কিজানি তো বহুখিনি মৰম দিছে আৰু ভাল পোৱা দিছে সেইটোৱে মোৰ কাৰণে আশীৰ্বাদ তো চাওক মই ইয়াৰ পৰা সদায় ৰাতিপুৱা যাওঁ শ্বুটিঙত আৰু ৰিটাৰ্ণ ৰাতি কেতিয়াবা ৰাতিও হয় 10টাও বাজে কেতিয়াবা
5টাতো শেষ হয় বা কেতিয়াবা এটা ভিডিঅ'ত আমাৰ 2-3 দিনো লাগি যায় তো সেনেকৈ কষ্ট কৰি যথেষ্ট কষ্ট হয় কষ্টৰ ফলখিনি বিকাশ যায় দেই আৰু তাৰ মাজতে মোৰ মানে এটা গাৰ্লফ্ৰেণ্ড আছিল আগতে একদম মানে আপোনালোকৰ আগত যিখিনি কথা কৈ আছোঁ আজি এইবিলাকে নহঁতৰ পাৰে কিয় ওলালোঁ কি কাৰণে মোক মই ভিডিঅ' নকৰোঁ তাত গোটেইখিনি মই কথাখিনি আপোনালোকক এক্সপ্লেইন কৰি গৈ আছোঁ একদম মানে কোনো ধৰণৰ কথা লুকোৱা নাই যিখিনি কথা কৈছোঁ একদম সঁচা সত্য কথা তো মোৰ এটা গাৰ্লফ্ৰেণ্ড আছিল নলবাৰীতে ঘৰ গাৰ্লফ্ৰেণ্ডটো থাকোঁতে তাই মোক বহুখিনি হেল্প কৰিছে তাই মোক বহুখিনি উৎসাহ দিছে আৰু ঘৰৰ মানুহেও মোক উৎসাহ দিছে ধুনীয়াকৈ আৰু আমাৰ ওচৰ পাজৰ যিখিনি মোৰ ফ্ৰেণ্ড চাৰ্কুল আছে চব সেইখিনি চবেই মানে মোক উৎসাহ দিলে তই আগুৱাই যা তই ভিডিঅ' কৰি থাক এনকি তই 2-4টা মানুহৰ লগত চিনাকি হৈ পেলাই তই উঠি যা তো মই সেই ছাপোৰ্ট পাই পেলাই আৰু বেছি উৎসাহত মই ভিডিঅ' কৰিবলে চেষ্টা কৰোঁ বেছি ভাল কৰিবলে চেষ্টা কৰোঁ তো এতিয়া বোলো গাৰ্লফ্ৰেণ্ডটো ব্ৰেকআপ হৈছে তাৰপিছত হঠাৎ কি হ'ল মানে কি এজাক ধুমুহা বুলিয়ে ক'ব লাগিব মানে মই কি ক'ম গাইছ মোৰে সেইটো মূৰ্খামি মোৰে সেইটো ভুল কিজানি সেইটোৱে এটা বজ্ৰপাতৰ নিচিনা হৈ আছিল জীৱনটোত তো সেইটো মানে পাৰ্চনেল মেটাৰ একদম মানে চৰি সেই কথাটো মই ক'ব নোৱাৰোঁ আপোনালোকৰ আগত সেইটোৱে কিজানি পইণ্ট সেইটো পইণ্টৰ কাৰণে মই আজি ব্লেক এণ্ড হোৱাইটত নাই সেইটো পইণ্টৰ কাৰণে মই নিজে বিকাশ দাৰ ওচৰত মানে ক্ষমা হেৰি কৰি আৰু মই আবেগিক হৈ গৈছোঁ মানে বিকাশ দাৰ ওচৰত মানে হাতযোৰ কৰি পেলাই মই বিকাশ দাক কৈছোঁ যে মই ভিডিঅ' কৰিব নোৱাৰিম মানে উলিয়াই দিয়া নাই গাইছ মোক একদম এইটো ভুল কথা হ'ব মই মানে গাইছ মই কি ক'ম আপোনালোকক একদম মানে বিকাশ দাই মোক কোনো ধৰণৰ উলিয়াই দিয়া নাই বা ভিডিঅ' কৰিব লাগি বাধা কৰা নাই বিকাশ দাই কোনোদিন মোক মানা কৰা নাই যে পাপু তই ভিডিঅ' কৰিব নালাগে কিন্তু মই এটা ভুল কৰিছোঁ ব্লেক এণ্ড হোৱাইটত সেই ভুলটো মই চৰি একদম আপোনালোকৰ আগত মই প্ৰকাশ কৰিব নোৱাৰোঁ কেতিয়াও সেই ভুলটোৰ কাৰণে মোৰ মানে জীৱনটো বৰবাদ হোৱা বুলি মাজতে ক'ব লাগিব সেই ভুলটোৰ কাৰণে মই ব্লেক এণ্ড হোৱাইটৰ পৰা ওলব লগা হ'ল সেইটো আচলতে অজানিতে হৈ গ'ল ভুলটো একচুৱেলি মই কৰোঁ বুলি কৰা নাই ফ'ৰ্চ কৰিছে মোক কিছুমান মানুহ আছে সেই ফ'ৰ্চটোৰ কাৰণে মই অলপমান মানে কিবা অলপমান হেৰি হৈছে আৰু ভুল বুজাবুজি হৈছে ভুল বুজাবুজিয়ে ক'ব লাগিব তো তাৰ কাৰণে মোক ব্লেক এণ্ড হোৱাইট টিমে যাতে ক্ষমা কৰি দিয়ে আৰু সেই ভুলটোৰ কাৰণে মই ব্লেক এণ্ড হোৱাইটৰ পৰা ওলব লগা হ'ল সেই ভুলটো প্ৰকাশ কৰিব নোৱাৰোঁ আপোনালোকৰ আগত একদম সৰু মাইনৰ ভুল তো সেই ভুলটোৰ কাৰণে মই ব্লেক এণ্ড হোৱাইটৰ পৰা বিদায় ল'ব লগা হ'ল কিন্তু এতিয়া মই বিকাশ দাক কৈ আছোঁ যে ভাল খবৰ বিকাশ দা ভিডিঅ'ত যদি নিমন্ত্ৰণ দিয়ে তেতিয়াহ'লে মই আকৌ ভিডিঅ' কৰিব লাগে ৰেডি তো এতিয়া মই আৰু হয়তো যাব পাৰোঁ ব্লেক এণ্ড হোৱাইটত যদি মোক বিচাৰে যদি মোক লয় তেতিয়াহ'লে মই নিশ্চয় যাম আৰু ব্লেক এণ্ড হোৱাইটত নেগলেও মই অতি শীঘ্ৰে বেলেগ ইউটিউব চেনেলৰ লগত জড়িত হৈ আছোঁ সিহঁতৰ লগত মই শ্বৰ্ট ফিল্ম কৰিম কমেডি আৰু আপোনালোকে দেখা পাব অতি শীঘ্ৰে সেইটোৱে তো ব্লেক এণ্ড হোৱাইটৰ লগত মোৰ সদায় আন্তৰিকতা আছে তেনেক মই বেয়া নাপাওঁ আৰু কোনো ধৰণৰ বিশেষ কাজিয়া পেচাল লগা নাই আমাৰ মাত্ৰ জাষ্ট এটা ভুল বুজাবুজি মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে আৰু সেইটো ভুল বুজাবুজি মোৰ কাৰণে হৈছে মোক ক্ষমা কৰি দিলে হ'ল চবেই আৰু ব্লেক এণ্ড হোৱাইটক বিশেষকৈ বহুত ধন্যবাদ মোক এখিনি মানে চিনাকি কৰি দিয়াৰ বাবে ৰাইজৰ মাজত মোৰ পৰিচয়টো সেইটোৱে তো গাইজ বিশেষ নকওঁ যিহেতু সঁচাকৈ মই কি ক'ম গাইজ মোৰ মানে ভাষা বিচাৰিব নাই মই এনেকুৱা মানে অৱস্থা এটা হৈছোঁ আপোনালোকে সকলোৱে বিচাৰি আছিল যে কিবা কাজিয়া লাগিছে নেকি ব্লেক এণ্ড হোৱাইটৰ লগত কোনো ধৰণৰ কাজিয়া লগা নাই বা পে'মেণ্টৰ অসুবিধাৰ কাৰণে মই ব্লেক এণ্ড হোৱাইটত জনাই নেকি কোনো ধৰণৰ পে'মেণ্টৰ অসুবিধা কৰা নাই আজিলৈকে ধুনীয়া পে'মেণ্ট পাতি গোটেইখিনি আৰু তো কোনো ধৰণৰ মানে বিশেষ একোৱেই লগা নাই জাষ্ট অলপমান ভুল বুজাবুজিৰ কাৰণে মই জনাই ব্লেক এণ্ড হোৱাইটত আৰু সেই ভুল বুজাবুজিটো মই ভিডিঅ' আকাৰে মই ক্ষমা খুজিছোঁ আৰু সেই ভুলটো মই কোনো জীৱনত কোনো ধৰণৰ নকৰোঁ মই সেই ভুলটো আৰু মানুহে আচলতে ভুল কৰিলেহে বুজি পায় যে মই কি ভুল কৰিলোঁ আৰু এইটো ভুল জীৱনত কেতিয়াও নকৰোঁ সেই মানে সেইটো এটা মানে ভাল শিক্ষা হয় আৰু সেইটোৱে আৰু বহুতে ভাবিব পাৰে বিকাশ দাদাই তেতিয়া ফোন নকৰে নেকি বা বিকাশ দাদাই খবৰ পাতি নলয় নেকি বিকাশ দাদাই নলবাৰীৰ ভোটৰ দিছিল ময়ো গৈছিলোঁ মাজতে একদিন যাই পেলাই মই বিকাশক লগ নাপালোঁ বাৰু জানিব দাদক মাত দিছোঁ বা সেই আৰু এতিয়াও বিকাশ দাই মাজে মাজে ফোন কৰে বা ময়ো ফোন কৰোঁ তেওঁক খবৰ পাতি লওঁ সেয়ে বিশেষ মানে ভিডিঅ'ত জনাই যদিও মই কিন্তু সম্পৰ্কটো আগৰ নিচিনাই আছে আগৰ নিচিনাই মোৰ সম্পৰ্ক ভালেই আছে দাদা ভাইৰ নিচিনা ককাই ভাইৰ নিচিনা একদম মানে মধুৰ সম্পৰ্কটো আছে আমাৰ মাজত সেইটোৱে কোনো ধৰণৰ ইয়াতে মানে হেৰি নাই আৰু গেপছ নাই আৰু জাষ্ট মিছ আণ্ডাৰষ্টেণ্ডিংটো হোৱাৰ কাৰণে মই ভিডিঅ'ত জনাই সেইটোৱে বিশেষ ভাবিব নালাগে কোনো দৰ্শকে বা ৰাইজে যি এক উলিয়াই দিছে নেকি কিবা কাজিয়া পেচাল লাগছে নেকি বা কিবা বেলেগ সংক্ৰান্তত জনাই নেকি ভিডিঅ'ত বিশেষ একোৱে কাজিয়া পেচাল লগা নাই গাইছ মই পুনৰ কৈছোঁ
একো কোনো ধৰণৰ কাজিয়া পেচাল লগা নাই পেমেণ্টৰ অসুবিধাৰ কাৰণে মই জনাই সেইটো বুলি নাভাবিব তো এনেই আৰু কিবা এটা ভুলৰ কাৰণে জনাই আৰু সেইটো ভুল মোৰেই হৈছে বাৰু মই এতিয়া নিজে মানে অনুভৱ কৰিছোঁ এই ভুলটো আৰু জীৱনত কেতিয়াও নকৰোঁ আৰু বিচাৰিলে এইবিলাকে নহয়তো মই আকৌ পুনৰ যাম আৰু গাইজ বিকাশ দা মানুহটো বহুত হেল্পফুল মানুহ বিকাশ দা মানে বহুতোকে হেল্প কৰিছে মোৰ চকুৰ আগতে বহুতো সহায় কৰিছে মই সেইখানটি মই নিজ চকু দি জানো মোৰ হাতত মানে প্ৰমাণ আছে আৰু মোৰ চকুৰ দ্বাৰাই প্ৰমাণ মই যিহেতু দেখা পাইছোঁ তো দেখা পোৱা কথা ক'বাই লাগিব তো বহুতোকে সহায় কৰিছে তেওঁ আৰু বহুত মানুহটো বহুত ভাল লওক সেইটোৱে অকল সি বুলি নহয় জানদীপ দা হওক ৰাকু দা হওক গোটেইকেইজন ত্ৰিপ দা বহুত হেল্পফুল মানুহ বহুত ভাল মানুহ তো সেইটোৱেই মানে বিশেষ একো নকওঁ গাইজ কি ক'ম মানে মই নিজে ভাষা বিচাৰি বনাই আৰু যিহেতু সকলোৱে সুধি আছিল কিয় বিলাকে নহয়তো জনাই বা নানানটা প্ৰশ্ন কৰি আছিল তো মই ভিডিঅ' আকাৰে মানে সকলোকে কৈ দিলোঁ কথাখান্তি সেইখিনিয়ে আছিল ইমানেই কথা ইয়াত চিগিয়াৰ মানে বিশেষ নাই সেইখিনিয়ে আৰু সেয়ে বহুতে লগ পাই পেলাইও সুধিছিল যে পাপুদা কিয় ভিডিঅ' কৰা নাই এইবিলাকে নহয়তো তোমাৰ এক্টিং ভাল হয় মোৰ এক্টিং ভাল হয় না নহয় ক'ব নোৱাৰোঁ সেইটো মই নিজে কোৱাটো মানে বেয়া হ'ব তো ভাল কৰিবলৈ চেষ্টা কৰি আছোঁ চেষ্টা কৰি যাম সদায় তো আপোনালোকে ব্লেক এণ্ড হোৱাইটত দেখা নাপালোঁ বিভিন্ন ধৰণৰ শ্বৰ্ট ফিল্ম বা ভিডিঅ' আকাৰে মোক ব্লগতো দেখা পাই থাকিব বা নাটকত দেখা পাই থাকিব তো সেইখিনি মই এক্টিংটো জীয়াই ৰাখিব মই জান প্ৰাণ দি হ'লেও চেষ্টা কৰিম সেইটোৱে তো বেয়া লাগিছে মোৰ ইমান ধুনীয়াকৈ এক্টিং কৰি আছিলোঁ ইমান ধুনীয়া এটা স্কোপ দিছে এতিয়া নাই ব্লেক এণ্ড হোৱাইটে তো তাৰ কাৰণে বহুত বহুত ধন্যবাদ কিন্তু মোৰ নিজৰ মূৰ্খামিৰ কাৰণে মই ওলব লগা হ'ল সেইটোৱে আৰু মূৰ্খামি হৈছে মানে মোৰ ক'ব নোৱাৰাকৈ মূৰ্খামি হৈছে মোক আচলতে ফ'ৰ্চ কৰিছিল কিবা এটা কাৰণত এই ফ'ৰ্চটোৰ কাৰণে মই বিদায় ল'ব লগা হ'ল আৰু সেই ভুলটো আজি জীৱনত নকৰোঁ মানুহক বিশ্বাস কৰিব নালাগে কেতিয়াও গাইজ বিশ্বাস কৰাটোৱেই মহা ভুল তো মানে বিশ্বাস কৰিব পাৰি আজিকালি নিজৰ গালদম দ্বাৰাই শত্ৰু সেনাই আন কিন্তু সেই আৰু আপোনালোকে বুজি পাইছে বিশেষ একো ক'ব লগা মই এক্সপ্লেইন কৰিব লগা একো নাই তো যদি ভিডিঅ'টো ভাল পালাক আৰু কথাখিনি জানিলাক আপোনালোকে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু নতুনকৈ ছাবস্ক্ৰাইব কৰি দিব গাইজ সিমানে তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল বাই বাই জয় অসম